আমাৰ অসমৰ ধাৰাবাহিক জগতৰ এগৰাকী বলিষ্ঠ কৌতুক অভিনেতা দীপজ্যোতি কেওট। আমি তেখেতক পোনে পোনে এখনি অসমৰ স্বাভিমান এখনি ফুলাম গামোচাৰে আমি আদৰণি জনাব বিচাৰিছোঁ। এই আদৰণি জনাব আমাৰ উদযাপন সমিতিৰ সাধাৰণ সম্পাদক মোৰ ভাতৃপ্ৰতিম সুচেন সন্দিকৈ ডাঙৰীয়াক মই অনুৰোধ জনাইছোঁ। এয়া আমাৰ মৰমৰ শিল্পী দীপজ্যোতি কেওট, সকলোৱে মৰমৰ মোহন। গতিকে আমি সকলোকে শান্তি শৃংখলা অটুট ৰাখি আমাৰ এই অনুষ্ঠানভাগ যাতে সাফল্যমণ্ডিত হয় তাৰ বাবে আমি কমিটিৰ তৰফৰ পৰা বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ। ধন্যবাদ। মাৰা জেগেটো ইয়াৰ চাগে ফটো নহয়, লাইভহে। সুন্দৰ, যাব পাৰিনে আগলৈ? নাই নাই, সন্ধিয়া ডেকা ল'ৰা যদি ভুলতো পৰে বেলেগ সন্দেহ হৈ যায় মানুহৰ। মোহনে বা কি খাই আহিলে হয়নে? আজিকালি যি দিনকাল, শত্ৰু আপোনাৰ হাততে আছে। এই যে জোনাকী পৰা দেখিছে, এনেকুৱা এডিটৰ ওলাল, এতিয়া ঘৰতে বস্তুবিলাক কাটি 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 এনেকুৱা এডিটিং কৰি বজাই দিব। এইটো অফ কৰি দিয়ক নেকি? না মই মানুহটো জিলিকা নাই নেকি বাৰু? হা, নেদেখা হ'ম নেকি? অ' কেমেৰাৰ কাৰণে লাগিলে আমি পুৰি শেষ হৈ যাওঁ। আমাৰ ত্যাগ দেখিছে, ষ্টেজৰ ওপৰত থাকিলেও আমি ত্যাগেই কৰি থাকিব লাগে। হা, ধোঁৱা ওলাই যাব মূৰে দিব নকওঁ অলপ সময় পাইছোঁ। মই মানুহখিনি দেখা নাই ন বাৰু। বা বহুত মানুহ হৈছে দেই। এই আমাৰ স্কুল ঘৰৰ পৰা মোক দেখি আছেনে? দেখি আছেনে? তোমালোক ওচৰত আছা দেখিবাই। আমাৰ লাষ্টৰ ফালৰ পৰা দেখি আছে, এই ৰাস্তাৰ পৰা দেখি আছেনে মোক? না মই মানে জন্মতে মানে অলপ কালাৰটো কমি আহিল ন। আমাৰ মায়ে যি বনাই চব দিয়ে যায়। প্ৰথমবাৰ মোক বনালে ময়ো দিয়ে গ'লো। ভাল লাগিছে দিয়ক। মানে আপোনালোকৰ যে অনুষ্ঠানটো আপোনালোকৰ 12 তাৰিখে আছিলে হয়নে নহয়? 12 তাৰিখে আছিলে। মোৰ লগত কথাও পাতিছে দাদাহঁতৰ সমিতিৰ দাদাহঁতৰ লগত। আৰু বিশেষকৈ এটা অনুষ্ঠানৰ লগত জড়িত হয় এখন উদ্যোক্তা মন্দিৰৰ লগত সংস্পৰ্শত আহি এজন অভিনেতাৰ, আমি শিল্পী নহয়, শিল্পী হ'বৰ কাৰণে বহুত সময় আছে। এজন অভিনেতাৰ উদ্যোক্তা মন্দিৰৰ লগত সংস্পৰ্শ হয় আৰু উদ্যোক্তা মন্দিৰে ভৰসা কৰে দৰ্শকৰ ওপৰত। আপোনালোকৰ কষ্টৰে হওক, আপোনালোকৰ মনেৰে হওক, উৎসাহেৰে হওক, যি বৰঙণি হয় তাৰ পৰা এখন উদ্যোক্তা মন্দিৰে এখন অনুষ্ঠান পাতে, তাৰ পৰা আমি আহি পেলাই আপোনালোকৰ লগত চিনাকি মানে হওঁ। গতিকে এই যে যোনটো যাত্ৰা আপোনালোকৰ মোৰ মাজত, আপোনালোকে মোক চিৰিয়েলত চালে, মই মোহন হ'লোঁ। মই মোহন কাৰ কাৰণে হ'লোহেঁতেন? মোক যদি দৰ্শকে নাচালেহেঁতেন, দৰ্শকে যদি মোক চিনি নাপালেহেঁতেন, মইতো আৰু মোৰ ভেলুগুটিয়ে নাই, হয়নে নহয়? গতিকে মই ৰাইজৰ কাৰণে মোহন। আৰু এই সুযোগত আপোনালোকে হাত চাপৰি মাৰিব নালাগে। প্ৰথম এটা হাত চাপৰি মাৰক এই কষ্ট কৰি থকা উদ্যোক্তা মন্দিৰৰ কাৰণে, সমিতিখনৰ কাৰণে এটা হাত চাপৰি দিয়ক। বহুত বহুত ধন্যবাদ। কাৰণ ইমান কষ্টৰে আপোনালোকে যে ইমান গৰমকো নেওচি বিচনী মাৰি ইয়াত বহি আছে না, বহুত ডাঙৰ কথা। এইটো সময়ত চাগে আমাৰ মায়ে শুই আছে, বহুত ডাঙৰ কথা। আপোনালোকৰ মৰম চেনেহৰ আশীৰ্বাদৰ কাৰণেহে বেহাৰবাৰী আউটপোষ্ট। দৰ্শকৰ মৰম চেনেহ আশীৰ্বাদৰ কাৰণে বেহাৰবাৰী আউটপোষ্ট। আপোনালোকৰ মৰম চেনেহৰ কাৰণেহে কে মোহন, বিউটি বাইলুং, এছাই ছাৰ সকলো। গতিকে এইবাৰ হাত চাপৰি আপোনালোকে মাৰিব নালাগে। এইবাৰ হাত চাপৰি সঁচাকৈ মই বেহাৰবাৰী আউটপোষ্টৰহে আপোনালোকৰ কাৰণে হাত চাপৰি মাৰিম। আৰু এই সুযোগতে আপোনালোকক বিচাৰিম এই মৰম চেনেহ আশীৰ্বাদ। আমাৰ যোনে এনাউন্স কৰিছে দাদাই কৈছে, বেহাৰবাৰী আপোনালোকে জানেনে এতিয়া 13 বছৰ ৰানিং। 13 বছৰ ৰানিং, 13 বছৰ এখন চিৰিয়েল। এখন চিৰিয়েল ইমান দীঘলীয়াকৈ আগবঢ়াত কোনে সহায় কৰিলে? আৰু দৰ্শকে কৰিলে। এই যে আমি যে যিটো চেষ্টা কৰিছোঁ, আমি কৰোণা সময়ত যেতিয়া সকলো ঘৰত বহি গৈছিল, আপোনালোকৰ মনত আছেনে? যেতিয়া আমি ওলাব নোৱাৰা হৈছিলোঁ, তেতিয়া আকৌ আমাৰ গোটেই বেহাৰবাৰী ইউনিটটো, আমি এনেকৈ ভাবোঁ বেহাৰবাৰী ইউনিটটো আমাৰ কৰোণা হৈছিল। আমাক কোৱাৰেণ্টাইন কৰি দিছিল ৰেঙনি টিভিৰ পৰা, আমাক একেলগে কোৱাৰেণ্টাইন কৰি ৰেঙনি টিভিতে ৰাখিছিল। আৰু তেতিয়া আমি ভাবিছিলোঁ নাই, আমি দৰ্শক সকলোতো ঘৰত বহি গ'ল ন, তেতিয়া আমি ভাবিছিলোঁ নাই ঘৰৰ পৰা আমি এপিছড কৰিম। আৰু প্ৰথম আমি ঘৰে ঘৰে আছিলোঁ যেতিয়া ওলাব পৰা নাছিলোঁ। আমি ঘৰৰ পৰা মোবাইলত এপিছড কৰি ৰাইজৰ কাৰণে বোলো না, আমাৰ এটা দায়বদ্ধতা আছে, আমি ৰাইজৰ কাৰণে এপিছড কৰিম। সেই মোবাইলৰ এপিছডবিলাক চাইছিলনে? আমি ঘৰৰ পৰা কৰিছিলোঁ আৰু সেইটো ৰাইজৰ কাৰণে, উৎসাহৰ কাৰণে। আৰু এই সুযোগতে তেতনবাৰী গৰৈমাৰী সমূহ দৰ্শক, ইয়াত উপস্থিত থকা সমূহ দৰ্শকক মোৰ
ধন্যবাদ জ্ঞাপন কৰিছোঁ। এনেকৈ মৰম চেনেহ আশীৰ্বাদ দি যাওক। আপোনালোকৰ মৰম চেনেহ আশীৰ্বাদৰ মাজেদি বেহৰবাৰী এতিয়া 14 বছৰ ৰানিং হ'ব। এতিয়া নৰ্থ ইষ্টৰ দৈৰ্ঘ্যতম চিঞল হিচাপে পৰিগণিত হৈছে অকল আপোনালোকৰ মৰম চেনেহ আশীৰ্বাদৰ কাৰণে। বহুত বহুত ধন্যবাদ। ইয়াকে কৈ আজি মই অনুষ্ঠান সামৰণি মাৰিলোঁ। হা সেই ল'ৰা মানুহে আই লাভ ইউ নকয় নহয়। তাতে মই এতিয়া বিয়া পতা মানুহ, ল'ৰা মানুহে আই ভেলু বুলি কয়, হয় নে নহয়? মই চব জুখি বাকিহে কৰি আছো। এই বহুত বহুত আই লাভ ইউ টু দেই, আই লাভ ইউ টু। বেঙেনা দিছে ন? এতিয়া ৰাইজেহে মোৰ কাৰণে বেঙেনা এটা ৰাখিছে, পোৰা হওক ভাজা হওক। বহুত ভাল লাগিছে আপোনালোকৰ মাজত আহি। সঁচাকৈ এইটো জ্বলাই মই ক'লা কৰি ঘৰত একো ঘৈণীয়ে চিনি নাপাওঁ। মই বিয়া পাতিলোঁ নহয়, গম পাইছেনে নাই? হা এই ডাইলগটো মই এতিয়া এইটো কমাই দিছে, ভাল লাগিছে। এই ডাইলগটো মই এতিয়াহে মাতিব লাগিছিল। কি যে ভুল কৰিলোঁ মই জীৱনত। আমাৰ ইয়াত বিয়া পতা ৰাইজ আছেনে নাই? আছেনে নাই? বা ইমান সাহসে হাত দাঙি দিছা ন? বঢ়িয়া বঢ়িয়া। মোক আপোনালোকৰ ইয়াৰ এতিয়া আগতে জামানা এনেকুৱা আছিল, মোহন ভালনে, খবৰ কেনেকুৱা, বিউটি পাইলিঙৰ ঘৰ ক'ত, SI ছাৰ ঘৰ ক'ত, KK ছাৰ ঘৰ ক'ত, এনেকৈ সোধে। কিন্তু বিয়াৰ পতাৰ পাছত ইমান পৰিৱৰ্তন, আমিতো পৰিৱৰ্তন হ'লোৱে, দৰ্শকো পৰিৱৰ্তন। ইয়াত বহি আছো, কৈছে মোহন বিয়া পাতি কেনেকুৱা লাগিছে? মই বোলো আপুনি কিয় সুধিছে? বিয়া পাতি কেনেকুৱা লাগিছে আপুনি কিয় সুধিছে? কৈছে মোৰ মানে বিয়া ঠিক হৈ আছে। মই বোলো আপুনি ভাল পাই বিয়া পতা নে চাই বিয়া পতা? মই কৈছোঁ ভাল পাই বিয়া পতা নে চাই বিয়া পতা? কৈছে মইতো বাদ দিয়া, মই ভাল পাই বিয়া পতা চাই বিয়া পতা বাদ দিয়া। তোমাৰ কেনেকুৱা লাগিছে? তুমি কেনেকৈ বিয়া পাতিলা? মই বোলো মই চাই বিয়া পাতিছোঁ। কৈছে মই বেলেগৰ মুখত হৈ ভাল পাই বিয়া পতা ভাল নেকি? বুজাবুজি থাকে। মই কৈছোঁ নিমপাত সিজাই খাওক, ভাজি খাওক, তিতাই। এই ল'ৰাহঁত চিঞৰা, বৌহঁতে এনেকুৱা নহয়। হয়নে? নাই নাই নাই। মই যে সোমাই আহিছোঁ, সঁচাকৈ ভাবিছোঁ যে দৰ্শকৰ ইমান ধুনীয়াকৈ চিঞৰিছে, ইমান ধুনীয়াকৈ উৎসাহ প্ৰেৰণা দিছে। দৰ্শকৰ কিন্তু হাত চাপৰিবিলাক কম দেই। নাই এতিয়া নামাৰিব নালাগে দেই। না 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 দাদা, না না দাদা প্লিজ। মানে মাৰিলে সকলোৱে একেলগে মাৰিবলৈ, অকলে মাৰিলে চাধা মৰা নিচিনা লাগে। নাই নাই মই জানো দৰ্শকে ভালো পায়, দৰ্শকে ভালো পায়। বেহৰবাৰীত পোষ্ট চাই মৰমো। এতিয়া ভাবিছে এইটো মোহন লাগাই হয়নে? কমিটিয়ে বেলেগ মেনেজ কৰি অনা নাই এইটো মোহন হয়নে নহয়? বহুতে ভাবি আছে মোহন হয়নে নহয়, হয়নে নহয়? এতিয়া মই যে এনেকৈ কথা কওঁ, বহুতে মোক অহংকাৰী বুলি ভাবে। এতিয়া সৰু সৰু ল'ৰা ছোৱালী যে আহে, সৰু সৰু ল'ৰা ছোৱালী আহি পেলাই ভাবে কি মোহনটো মাতিম, এই মোহন আহিব, চুলি বান্ধি আহিব। বহুত দৰ্শকে ভাবি আছে। নাই নাই মই সেইটো কম চুলি যে বান্ধি আহিছিলোঁ। এণ্টেনা এইডাল লগাই আপুনি টিভি চাব। নাই দৰ্শকৰ লগত কথা পাতিব ভাল লাগে, বেয়া নাপাব দেই। কিন্তু চাউণ্ড ছেটটো বিৰাট ধুনীয়া দেই দাদা, আপোনালোকৰ চাউণ্ড ছেট বিৰাট ধুনীয়া। তাতকৈ আপোনাৰ চাউণ্ড ছেটটোও ধুনীয়া। মই মাইক্ৰফোনৰ কথা কৈ আছোঁ, তেখেতে তাৰ পৰাই কৈ আছে, মই শুনি আছোঁ আকৌ। এতিয়া মই কৈছোঁ যে আগতে যেতিয়া এজন অভিনেতা অভিনেত্ৰী হওক মঞ্চত উঠি আহে, তেতিয়া হাত চপৰিটো আহিছিল, খাটাক খাটাক পুৰা সকলোৱে হাত চপৰি দিছিল। এতিয়াতো কম। এইটো মানে এইটো নুবুজায় যে এতিয়া মানুহে মোক মৰম নকৰে, এইটো নুবুজায়। আগৰ কথা বেলেগ, এতিয়া কথা বেলেগ। কিয় জানেনে? হাত চাপৰি মাৰিবৰ কাৰণে দুইখন হাত ইউজ হয়, হয়নে নহয়? এতিয়া দেখিছোঁ এখন হাতে গোটেই মাইকী মানে বিচনী মাৰি আছে। এতিয়া কেনেকৈ হাত চাপৰি মাৰিব? এতিয়া মই এটা বুদ্ধি দিছোঁ, আপোনালোকে হাত চাপৰি এনেকৈ মাৰিব নালাগে, কাষৰজনীৰ লগত মাৰক, থাপ 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 থাপ। আৰু বিশ্বাসত যদি সেইটো এটা ৰিস্কি কাৰবাৰ। কিন্তু এনেকৈ দুইজনীয়ে চাইডৰ পৰা এনেকৈ মাৰোঁতে যদি হাতে হাতে নপৰি গালে চালে পৰক, আৰু সেইখন হাত চাপৰিহে ধুনীয়া হ'বগৈ। আৰু বিশ্বাস কৰক, যিসকলে মোৰ অনুষ্ঠান ভাল পায়ো এতিয়ালৈকে কথাত হাঁহা নাই, বিশ্বাস কৰক তেতুনবাৰী গৰৈমাৰীত আহি মই যিখিনি অনুষ্ঠান কৰাৰ পিছতো যিসকল দৰ্শকে ভাল পাই পেলাই হাত চাপৰি মাৰা নাই, সেইসকল দৰ্শকক মই সাও দি থৈ যাম। এইটো আকৌ মোক KK ছাৰে শিকাইছে যে আমাকতো সকলোৱে মৰম কৰে, তোক ভাল পাই কাৰণে ৰাইজে তোক ইমান ধুনীয়াকৈ মাতিছে। আৰু যিসকলে যদি ভাল পাই তোক হাত চাপৰি নামাৰিলে, তই সাও দি দিবি। আমাৰ সাও দিম এটাই, যিসকলে হাত চাপৰি নামাৰে অহা জনমত এনেকৈ হাত চাপৰি মাৰিব। চাওক কি দাদা,
হাতখন লাগে নেকি? ধন্যবাদ। হা ঐ এনেকৈ হোৱাহেঁতেন মই একে 10খনমান হাত লৈ আহিলোঁ নেক্সট টাইম। আকৌ মই ভাবোঁ যে সকলোৱেতো মৰম কৰি দিয়কচোন, হয়নে? আপোনালোকে যে মোক মৰম কৰে সেইটো মোৰ ভাগ্য আকৌ, গম পাই নাই? ঐ নেলো ফালিব আকৌ। বিয়া পাতা নাই হয়নে নহয়? এই নাই পাতা চাওক, বিয়া পাতিলে এইটো চিঞৰ নোলায়। মই দেখিছোঁ না বিয়া পাতা ডেকাসকলে এইটোহে দি আছে। এইফালে মই দেখি আছোঁ বৌ এজনী বহিছে, নতুন বোৱাৰী দেখাতে গম নাপায় জানো? মই কেকেচাৰ লগত ঘূৰাহে, এইপিনে দাদা এজনী হাঁহিছে, বৌয়ে চাই দিব দিছে নেকি? ঠিকছে হাঁহিবও নোৱাৰে, আকৌ দাদাই কৈছে ঐ এই বেছি সময় চাপৰি থাকিব না, উগাৰ আহি যাব। মই শুই দিওঁ নেকি? তোমালোকৰ লগত উঠিলে এইপিনে বেয়া পাব, এইপিনে ক'লে কি মোবাইলটো গিফ্ট দিছা নেকি? মই পিছত একেলগে উঠিম, মই মঞ্চত শুই দিম। কোন বৌক? মই বিয়া পাতা বৌক? মই বৌক বিয়া পাতিছোঁ? মই বিয়া পাতিছোঁ আপোনাৰ বৌ। মইনা কলিজা হোমগুৰিলৈ ওলাই আহা, ভাল লাগিছেনে? মই কথাটো লিংকটো পাহৰি গ'লো নহয়, চাওকচোন ভাল। এইপিনে বৰমা এজনী কথা কৈছোঁ দেই, বৰমা এগৰাকী। মই যেতিয়া উঠি আহিছোঁ ইয়াত, উঠি আহোঁতে বৰমাগৰাকীয়ে মোক ভাল পাই চাগে, মৰম কৰে, বৰমা বয়সৰ। বৰমাই মোক এনেকৈ দিছে। মই এইপিনে উঠি আহিছোঁ, মোক তাৰপিছত মই ভাবিছোঁ না বৰমাই কিয় বা মাতিছে, মই কেনেকৈ ইমান ওখ ষ্টেজ নামি যাম। তাৰপিছত আকৌ যেতিয়া মঞ্চত গামোচা পিন্ধি আছে তেতিয়াও দিছে। আকৌ ইমান মানুহ আছে, ক'বলৈ বেয়া লাগিছে, মই কেলৈ বা মাতিছে। এতিয়াও দেখিছোঁ বৰমাই কেনেকৈ দিলে। এই কথা পাতোতে গম পালে বৰমাই মোক মাতি থাকে নাই, মৰম চেনেহ একো নাই, বৰমা টোপনি গ'ল। বৰমাক খালি কোনো সন্মুখতে খুটাটো আছে, খটককৈ মাৰ আকৌ, কাইলৈহে গম পাব। বিহু এভাগি গাওঁ নেকি? এইবিলাক ছোৱালী দেখিছে? কি নাম মাইনা তোমাৰ? বা আজিকালি সৰু সৰু ল'ৰা ছোৱালীবিলাক ইমান সাহস। এই টিলিকিজনী দেখিছেনে? মাছুম। দবৰে ঐ ঐ ঐ ঐ ঐ বা উঠিম। আজিকালি সৰু সৰু ল'ৰা ছোৱালী ইমান সাহস, সঁচাকৈ সাহস মানে নহয়, দম মানে বিশ্বাস কৰে। আজিকালি একো ভয় নকৰে। ধুনীয়াকৈ সৰু সৰু ছোৱালী দেখিছে নাই? ইমান ধুনীয়াকৈ নাচি আছে, তাই একো বুজি পোৱা নাই। এনেকৈ হাঁহিছে, পিছফালে আকৌ নাচিছে এনেকৈ। গান গাম বুলি ক'লো যে, চাওকচোন তাই ইমান ধুনীয়াকৈ চকীৰ ওপৰত উঠি একদম লাজ কৰা নাই নাই। তাই যিটো এইটো সাহস লাগে দেই, লাজটো আজিকালি ইমান হেৰি নহয়। তাই এইটো বয়সত যে ইমান ধুনীয়াকৈ ফ্ৰীলি থাকিব পাৰিছে, তাইৰ বয়সত চাগে মই জন্মই হোৱা নাই। বিহু এভাগে এনে বিহু বুলি আৰম্ভ কৰি দিওঁ। এ জানো মাত ভাঙিব আকৌ কাইলৈ। আমাৰ এইফালে ডেকাসকলে মোক দেখি আছেনে? ডেকাসকলে সদায় ডেকাসকলৰ মানে মঞ্চত যোন নহওক, ডেকাসকলে চকু কাৰণে চাইডতহে, পেণ্ডেলৰ ভিতৰলৈ কি বিচাৰি ফুৰে নাজানো। ময়ো বিচাৰি ফুৰিছিলোঁ আগতে বাৰু, এতিয়াহে মই সাৱধান হ'লো আপোনালোকৰ, হয় নে নহয়? যিসকলে মোক চাই আছে সেইসকলে বিয়া পাতিলে, আৰু যিসকলে পেণ্ডেলৰ মাজলৈ চাই আছে সেইসকলে বিয়া পাতা নাই ভুলতো। জিন কম। এতিয়া ৰাইজে ভাবি আছে এনেকৈ কথা ক'লে ভাল নালাগে, হয়নে নহয়? কিন্তু মই বিহু এভাগি হ'লে সহযোগ কৰিব আকৌ দেই। আমি আকৌ মানে ছিংগাৰ নহয় ন, আমি ছিংগাৰ নহয় ন, অভিনেতাহে। আমি স্কেল বুলি ক'লে একো বুজি নাপাওঁ। স্কেল বুলি ক'লে অকল কাঠৰ পাত চিচাৰ পাতহে বুজি পাওঁ। ৰাইজে যদি সহযোগ, এতিয়া আমি বহুতত বিহু গাই, মই আগতে বিহু গাইছিলোঁ, বিহু মাৰিছিলোঁ, সেইকাৰণে বিহু অকণ গাব পাৰোঁ। সেইকাৰণে ৰাইজে কয় কাৰণে মই গাওঁ। কিন্তু ৰাইজে যেতিয়া সহযোগ কৰি দিব, তেতিয়া কাউৰীয়েও মানে কুলিৰ মাত ল'ব পাৰে, হয়নে নহয়? ডাইৰেক্ট ৰাইজে নখ জোকাৰিলে নৈব, সেইটোৱে নাই কথা। সহযোগ অকণ কৰিলে, মই সেইটো ক'লো নহয়, অকলে হাত চৰি মাৰিলে চাধা মৰা নিচিনা লাগে। ঐ জানো এই প্ৰকৃতিৰ বুকুলৈ বসন্ত আহিলে, ঐ গছে বনে খোলা লেও
এ কিনো অসমীয়াৰ ও বিহুটি আহি ঐ বিহু বিহু ও লাগি হৈছেনে? এইফালে ৰাইজে মোক দেখি আছেনে? এতিয়া আচল কথালৈ আহিম যে মই এনেকৈ কথা ক'লে ভাল লাগেনে কওকচোন আপোনালোকে? মই এনেকৈ কথা ক'লে ভাল লাগেনে? বৌয়ে কি সলাগিছে? লাগে। এইফালে কৈছে নালাগে, কোনোবাই কৈছে লাগে, এইপিনে কৈছে নালাগে, লাগে। বৌয়ে কৈছে লাগে। চিগনেল দিছে নালাগে, আকৌ মুখে কৈছে লাগে। বিহু গাম, বিহু গাম। ঐ এই ক'লে যা মই উঠি আনিম। মই এনেকৈ কথা ক'লে ভাল নালাগে, হয়নে নহয়? নালাগে। ইমান এটা কেৰেক্টাৰ কৰিলোঁ, বিশ্বাস কৰক আমাক ঐ হ'ব ভাল হ'ব যা। ঐ ৱাৰহেন আমাক সেয়া কৰিছে বুলি ভাবিছোঁ। মই ঘপককৈ হেৰি কৰিছে। মই ইমান এটা কেৰেক্টাৰ কৰিলোঁ য'ত মানুহে মোক সন্মানেই নকৰে। এতিয়া মই যে আমাৰ সিদ্ধাৰ্থদা যেতিয়া আহে, আপোনালোকৰ মৰমৰ কে ছাৰ, মই মোৰ বয়সৰ মোহনৰ বয়সৰ কোন কোন আছে হাত দাঙাচোন। মোহনৰ বয়স ন হৈছে তোমাৰ হৈছে মোহনৰ বয়স হৈছে হাত দাঙিব পাৰা। মোহনৰ বয়সৰ কোন কোন আছে হাত দাঙা। বৰ্তাৰ হাতখন নমাই দিওঁ। বৰ্তাই হাতখন নাই বৰ্তাই যে হাত দাঙিছে সেইটোৱে ডাঙৰ কথা দেই। মানে বয়সটো ডাঙৰ কথা নহয়, মনটো সৰু হৈ থাকিব লাগে। এতিয়া মোহনৰ বয়স, এতিয়া আপোনালোকে কওকচোন, সকলোৱে যে ভাবে নিজৰ ল'ৰাটো ভাল হ'ব লাগে, নিজৰ ল'ৰাটো স্মাৰ্ট হ'ব লাগে, কিন্তু মই জানো প্ৰত্যেকজন অভিভাৱকে ভাবে, কিন্তু প্ৰত্যেকজন অভিভাৱকে ভাবে যে মোহনটো সদায় অলগদ্ধই হৈ থাকক, হয়নে? মই জানো, আৰু অসমৰ ৰাইজৰ আশীৰ্বাদ পালে মোহন সদায় অলগদ্ধ হৈয়ে থাকিব। এতিয়া মই এনেকৈ কথা ক'লে ৰাইজে ইমান ভাল নাপায় নহয়। আমাৰ কে ছাৰক মই সৰু সৰু ল'ৰা ছোৱালীখিনিক কৈ যাওঁ দেই, সৰু ল'ৰা ছোৱালীখিনিক যদি জীৱনত হ'বলৈ মন আছে মোহনৰ নিচিনা কেতিয়াও নহ'বা। নহ'লে মোহনৰ নিচিনা যদি পঢ়া শুনা নকৰা, লোকৰে ঘৰে ঘৰে পিটাই ফুৰা, তেতিয়া গোটেই জীৱন চৰ খাই থাকিব লাগিব। যদি হ'বলৈ মন আছে আমাৰ কে ছাৰৰ নিচিনাটো ভুলতো নহ'ব, হয়নে? কে ছাৰৰ নিচিনাটো ভুলতো নহ'ব, কাৰণ এশ শিয়াল মৰাৰ পাছতহে কে ছাৰ জন্ম। যদি হ'বলৈ মন আছে আমাৰ আচাই ছাৰৰ নিচিনা হ'ব। দেখিছে নাই সৎ কিমান ধুনীয়া, ভালনে দাদা? সৎ নিষ্ঠাৱান, হাঁহিখন ধুনীয়া সৎ নিষ্ঠাৱান পুলিচ হ'ব লাগে। আচাই ছাৰৰ নিচিনা পঢ়া শুনা কৰিব লাগিব। সকলোৱে পঢ়া শুনা কৰিবনে নাই? ধুনীয়া চব হৈ থাকিব, লগে লগে পঢ়া শুনা কৰি যাব লাগিব, বেহাৰ বাৰীত বস্তু হ'ব লাগিব। ধনী মানুহ হ'ব নালাগে জীৱনত ধনী মানুহ হ'ব নালাগে, ভাল মানুহ হ'বলৈ শিকিবা। তুমি ভাল হ'লে মই ভাল হৈ গোটেই অসমখন ভাৰতবৰ্ষ ভাল হৈ থাকিব। ভাল মানুহ হ'বলৈ শিকিবা। এতিয়া মই যদি এনেকৈ কথা কওঁ, হেল্ল' শ্ৰদ্ধা দৰ্শক মণ্ডলী, আপোনালোকক পাই ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। সকলোৱে ভাল নাপায়। যদি মই এনেকৈ কওঁ, বেঙেনা দিছে যে আজি যে গৈ মাৰি তেতুন বাৰীলৈ আহিছো, চব মানুহে মানে মোক অকলে পাই বেঙেনা দিবলৈ আহিছে। নাই আজি বেঙেনা বেঙেনি নচলিব হা, আজি বেঙেনা বেঙেনি নচলিব। হাঁহিটো ধুনীয়াকৈ আজি বেঙেনা বেঙেনি নচলে। ইমান ধুনীয়াকৈ সঁচাকৈ মই ইমান ধুনীয়াকৈ বহুত অনুষ্ঠান কৰিছোঁ। আপোনালোকৰ গৰিমাইত আহি সঁচাই ইমান ভাল লাগিছে, তেতুন বাৰীত আহি ইমান ভাল লাগিছে, মোৰতো ভাল লাগি গৈছে। এতিয়া আপোনালোকে বিহু বুলি মই জানিছোঁ বহুতে ইয়াত খাই বৈ ইয়াত উগাই আছে, উগা মাৰি আছে, মই দেখি আছে বৌহঁতক। কিন্তু মোৰতো কিবা এটা দিবলৈ মন যায়। মোৰতো পইচা পাতি নাই, যিখিনি শ্ব' কৰি পইচা পাওঁ চব পইচাটো কে ছাই মাৰি দিয়ে, হয়নে নহয়? আজি যে মই ইয়ালৈ আহিছোঁ, কে ছাই কৈছে পইচা পাতি হিচাপটো কমিটিৰ লগত মই কৰিম। মই এনেই আহিছোঁ আৰু গাড়ী আগফালে বহি আহিছোঁ আৰু চব বেঙেনাৰ ওপৰতে মই চলি আছে জীৱনটো, হয়নে নহয়? কিন্তু মই তেতুন বাৰী গৌৰবাৰীলৈ আহিছোঁ, মইতো কিবা এটা দিবলৈ মন নাযায় জানো?
মোৰ দিবলৈ একো নাই, মই কি দি যাম? মৰম চেনেহ আশীৰ্বাদ। ইয়াৰ উঠি থকা, বহি থকা, শুই থকা, সাৰপাই থকা, আগফালে থকা, পাছফালে থকা, এইফালে থকা, সেইফালে থকা, আন্ধাৰত থকা, পোহৰত থকা, চব মানুহৰ কাৰণে কি মস্তি লাগিছে ৰে, সঁচাকে ধুনীয়া লাগে। আজি উৰেখা কৰি দিওঁ নেকি নানামৰি ষ্টেজৰ পৰা? এতিয়া মোৰ বন্ধু ইয়াৰ পিছত গান গাবলৈ আহিছে, ডিম্পল। সি মোৰ বন্ধু, ভাল বন্ধু, একেলগে গাম পিছত ধুনীয়াকে। কিন্তু মই কওঁ, ইয়াতে আপোনালোকে যে হাঁহিছে, কিন্তু অনুষ্ঠান এটাত কিন্তু আপোনালোকে হয়নে নহয় মহিলাসকলে ক'ব, অনুষ্ঠান এটা কিন্তু গৰম কৰে, আমাৰ পুৰুষসকলে গৰম কৰি ৰাখে, হয়নে? পুৰুষসকলে চাপৰে। আৰু এটা ডাঙৰ কথা, এই পুৰুষসকল সুস্থৱান হৈ থকাৰ কাৰণে মহিলাখন সুৰক্ষিত হৈ আজি বহি আছে, হয়নে নহয়? সেই পুৰুষসকলৰ কাৰণে এটা হাত চাপৰি দিয়কচোন। কিন্তু পুৰুষসকলে ভাবিব নালাগে, মহিলাসকলে বহুত কষ্ট কৰিহে মাজত বহি আছে, হয়নে নহয়? মহিলাসকলে ত্যাগ নথকা নহয়। আজি 7টা বজাতে চিট আহি ৰাখিছেনে? ইয়াতে মই বাটত আহোঁতে মহিলাসকলে খোজ বেলেগ বাটত আহোঁতে মই দেখিছোঁ অলপ আমাৰ বাইদেউৰ নিচিনা চেহেৰা আহি পেলাই বৌয়ে চাগে ভাত চাত খাই আহিছে, এই 7টা বজাত আহি চিট ৰাখি থৈছে। এই চিট ৰখাৰ পিছত আপোনালোকে কাষেবাৰে মানুহ চাওকচোন, কিমান মানুহ আছে। আজি যদি ইয়াতে মহিলাসকলৰ বাহিৰ ফুৰিবলৈ যাবলৈ মন যায়, আকৌ বাহিৰ ফুৰিবলৈ যাবলৈ মন যায়, বোলে বাহিৰৰ পৰা আহোঁগৈ, অলপ পেটটো বিষাইছে দেখোন, এতিয়া চিটটো এই গুচি যাব নোৱাৰে নহয়। যদি বেলেগ বহি দিয়ে, অকণমানকৈ সহ্য কৰি হৈ পেট ফুলাই হ'লে বহি থাকিব। সেইসকল মহিলাৰ কাৰণে কৈছোঁ, যদি আপোনালোকে অনুষ্ঠান চাবলৈ আহে আগলেও ঘৰতে পানীটো কমাই খাই আহিব। এতিয়া বহুত মহিলা দেখিছোঁ ধুনীয়াকৈ সকলোৱে ইমান সহযোগ কৰিছে, বহুত মহিলা হাঁহা নাই নহয়। মই কৈছোঁ, জীৱনত যেতিয়া সুবিধা পায় মানুহে হাঁহি ল'ব লাগে, কাৰণ ওপৰ পাৰি দাঁত কেতিয়া হৈ যায় কোনেও গম নাপায় নহয়। এতিয়া ইমান ধুনীয়াকৈ বৌহঁতে এইফালে ইমান ধুনীয়াকৈ সহযোগ কৰি হাঁহি আছে, তাৰ মাজত মই দেখাই নিদিওঁ, কাকো মই নেগলেক্ট কৰা নাই, মোহনৰ ভাষাত নেকলেছ কৰা নাই। ইমান ধুনীয়াকৈ হাঁহি আছে, দুজনী বৈ কেনেকৈ হাঁহিছে জানে? আকৌ মই ইমান সহযোগ কৰিছে এইফালে বৈ, মই যে কিয় হাঁহা নাই? মই বোলে কিবা বেয়া পাইছিলোঁ, মই বোলে কেকে চাই ভাল পাই, মোক বেয়া পাই নি? তাৰমানে নহয়, তাৰপিছত ফ্ৰণ্টৰ ৱালে নাই, সেইকাৰণে কৈছে এই বৌয়ে যদি আজি দাঁত থকা নাই ইমান ধুনীয়াকৈ হাঁহিলে। সেইকাৰণে যেতিয়াই সুবিধা পায় মানে হাঁহি ল'ব লাগে, ধুনীয়াকৈ হাঁহিব লাগে, হয়নে? বিহু গাম চোৱা, যিটো বয়সত পখিলা পৰিব লাগিছিল পখিলা নপৰিলে, বিয়া পতাৰ পিছত পখিলা পৰিছে। ৰিক্স এই বেহাৰবাৰীখন চাই আছেনে? বেহাৰবাৰী চাই আছে? এতিয়াও চাই আছেনে? এতিয়াও চাই আছে? হেই, এতিয়া চোৱা আপোনালোকে মুখে চাই আছে। মই এতিয়া ৰিক্সা প্ৰেমত যে পইচা বোলে দেখিছে নাই? ৰিক্সা জানি ৰিক্সা তুচকে না দেশকো তো দিল কা বস্তা হে। ৰাইজৰ মুখস্থ। আমি যে শ্বুটিং কৰোঁ, সিদ্ধাৰ্থদা মই এনেকৈ কথা পাতোঁ, বোলে এইটো ক'লে ৰাইজে ভাল পাব দেই। আমি কেনেকৈ বেহাৰবাৰী এপ্ৰ'চ কৰে জানে? আমি এনেকৈ কোৱাৰ পিছত এই ৰাইজৰ মাজত আমি অনুষ্ঠান কৰিবলৈ আহি গম পালোঁ ন, কোনটো ৰাইজে ভাল পায় এইটো আমি বুজি পোৱা নিচিনা লাগে। বোলে নাই এনেকৈ নকৰোঁ নেকি, এনেকৈ ক'লেহে ৰাইজে ভাল পাব নেকি, আমি এনেকৈ ভাবি লওঁ। এইটো তুচকেচ না কাৰণতে মই ৰাইজে ভাল পাব। তুচকেচ না দেশকো তো দিল কা বস্তা হে। এতিয়া আশ্চৰ্যৰ যোনটো গান, বন্ধু আশ্চৰ্যৰ যোনটো গান যে, তুমি নহ'লে নুফুলে বগেন ভেলিয়া, এইটো মই গাইছোঁ, শুনিছে নাই ৰিক্সাৰ কাৰণে? তুমি নহ'লে এই থানা যে নুফুলে ভবেন বলিয়া। ভাল লাগিছে। অনুষ্ঠান সামৰি দিওঁ নেকি? এই যে সৰু সৰু ল'ৰা ছোৱালী, এতিয়া বিশ্বাস কৰক, এই সৰু সৰু ল'ৰা ছোৱালী যে, মই সেইকাৰণে আগতে কৈছিলোঁ মোক কোনো ভয় নকৰে নহয়। আমাৰ যদি সিদ্ধাৰ্থত আহে, প্ৰীতম আহে, লাগিলে আমাৰ বাইলুঙো হওক, যেতিয়া মঞ্চত আহে, সিদ্ধাৰ্থ আমাৰ সৰু ল'ৰা ছোৱালীখিনি এনেকৈ মাতে, ছাৰ ভালনে? বাইলুং বা এনেকৈ মাতে। মোক কেনেকৈ মাতে গম পাইছে নাই? মোহন। মই এনেকৈ প্ৰথম মোক মানে বিৰাট খং উঠিছে। মোৰ এইটো কি কৰিম, কিয় সন্মান নকৰে মোক? একদম সিদ্ধাৰ্থদা ইমান ধুনীয়াকৈ মোক মাতে, মোক মোহন। তাৰপিছত এটা সময়তো মোক খং উঠে, মোলৈ এনেকুৱা মাথা বেয়া হৈ যায়, কিয় এনেকৈ মাতি আছে? আকৌ এই যে আহে স্কিন ফালি মোহন বোলা বোলা, সিদ্ধাৰ্থদা একো নকয়। তাৰপিছত মই কেতিয়াবা গালি দিওঁ, কিয় এনেকুৱা
তাৰপিছত সিহঁতে ভয় নাখানে মোক কয় কিয় মই বোলে লাভ পোৱাতকৈ লাভ নোপোৱাই ভাল কথা নকোৱাই ভাল ঠিকে আছেনে বিহু গাম কেকেচাক লৈ আহিব লাগিছিল দিম হাত চবে দিম মনিব লোকৰ ঘৈণীয়েকৰ খবৰ কিয় লৈ আছে নাপায় নহয় ন ইমান ভিৰ বা সেইজনীক আনি পেলাই কি কৰিম কওকচোন মোৰ আঙুলি ধুই আহিব কাৰ আঙুলি ধুই কাৰ ঘৰলৈ গুচি যাব পিছত কোনে ৰিক্স দিব ইমান এতিয়া বাতৰিবিলাক শুনি আছো ন ফচিবলৈ নাই দেই উশাহখন লৈ ৰ'ব বিহু গাম এই আমাৰ দাদাহঁত যে ৰেডি হৈছে ৰেডি হোৱাৰ পিছত মই ধুনীয়াকৈ বিহু গাম এতিয়া কওকচোন আপোনালোকে ইমান ধুনীয়াকৈ সহযোগ কৰি আছে কেকেচা কোনে কোনে ভাল পায় হাত দাঙকচোন না আকৌ চা এইফালে আকৌ পিছলৈ দিম কেকেচা কোনে কোনে ভাল পায় হাত দাঙক মাই ডগ চবেই ভাল পায় দেখোন আমাৰ বৌ এজনীতো 2খন হাত দাঙিছে না ভাল পায় ভাল লাগিছে সকলোৱে ধন্যবাদ জ্ঞাপন কৰিছে কেকেচা হয় এবাৰ মোক চাম এইবাৰ হাত দাঙক মোক কোনে কোনে বেয়া পায় বেয়া লাজ পাইছো দেই মোক সঁচাই চবেই বেয়া পায় নহয় ভাল পায় ন মই কথাটো উল্টাকে সুধিলো হয়নে নহয় কথাটো সোধাটো উল্টা হৈছে সেইকাৰণে নহয় ভাল হৈছে ভাল পায় নাই মই এবাৰ চিধাকে সুধিম কেকেচা কোনে কোনে ভাল পায় হাত দাঙক মাই ডগছ এইবাৰ মোক উল্টাকে নুসুধো ভালকে সুধিম মোক কোনে কোনে ভাল পায় ভৰি দাঙক ধেৎ চাল্লা অকল চাউণ্ডৰ এটা ভৰিখনে দাং খাই আছে মোক বেয়া পায় নেকি বাৰু বেয়াটো নাপায় ভৰিটো দীঘল নহল বোলে পোৱালিয়ে কৈছে মই গান এটা গাই লওঁ আমাৰ দাদাহঁত ৰেডি হৈছে নেকি বাৰু গাব পাৰি নেকি কিবা এটা আমাৰ যে আজিকালি ল'ৰা ছোৱালী অকল আপোনালোকে কওকচোন অসমৰ ভিতৰত সকলোকে চোকা ল'ৰাটোৰ নাম কি মোহন যদি চোকা ল'ৰাত পালে চোকা ল'ৰাটোক কিহত পৰিব অসমৰ ভিতৰত সকলোকে গাধ ল'ৰাটোৰ নাম কওকচোন মোহন এতিয়া মই এইটো অহংকাৰ কৰিবলৈ নালাগে নে লাভ পাব লাগে কিন্তু আপুনি বিশ্বাস কৰক আপোনালোকৰ ল'ৰা ছোৱালী কণ শিশুসকল এতিয়া কিন্তু স্মাৰ্ট এতিয়া মই যে এইটো বেলেগত মই চবতে চেক কৰি দিওঁ ল'ৰা ছোৱালী কিমান স্মাৰ্ট ইয়াতো চেক কৰি যাম এতিয়া কিছুমান অভিভাৱকে মোক গালি পায় তুমি আকৌ ফেচবুকত মোক গালি পায় তুমি আকৌ এইটো কি বুদ্ধি কৰিলা নহয় মই স্মাৰ্টটো জুখি দিওঁ আপুনি সঁচাকৈ স্মাৰ্ট চাওক এই পানীটো চুকত খালে বেলেগ বুলি ভাবিব মই সেইকাৰণে কমিটি কৈছোঁ যি পানী দিয়ক ষ্টেজৰ ওপৰতে দিব এই দাদাৰ লগতে বহুত দিন কথা পাতিলোঁ দেই এই অনুষ্ঠান নহয় হোৱাত দাদাৰ লগত কথা পাতি আৰু বন্ধু আছে আমাৰ প্ৰণৱ আছে প্ৰণৱৰ লগতে আমি আছোঁ কথা চথা পাতি আছোঁ কিন্তু আপোনালোকৰ ল'ৰা ছোৱালী বহুত স্মাৰ্ট মই এবাৰ জুখি দিওঁ আপোনালোকে চাব দেই আমাৰ যে সৰু ল'ৰা ছোৱালীখিনি আছে আমাৰ যে সৰু ল'ৰা ছোৱালী আছে কিমান স্মাৰ্ট মই জুখি দিম আপুনি এখন পানী খাই লওকচোন ইমান কষ্ট কৰি আছে এখন পানী খাই লওকচোন আপোনালোকৰ ল'ৰা ছোৱালী কিমান স্মাৰ্ট মই জুখি দিম আৰু তোমালোকক আশ্চৰ্যতা গানটো মনত আছে নাই এ লাগে মই না এইপিনে সৰু ল'ৰা ছোৱালী আছে নাই এ লাগে মই না ৱাটাৰফল
কাটা চামুচেৰে যিমানে হওক দুয়ে দুয়ে চাৰিয়ে পাছে গম পালে এই লাগে মই নাচৰিছে ৱাটাৰফল চাম 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 কাটা চামুচে খাম খাম দুয়ে দুয়ে চাৰিয়ে পাছে এডাল দিছে মানে পঢ়া কথা সুধিলে চব মোহনেই হৈ যায় কিন্তু এহেঁতকা দুখ নাই মই অকণ টেকনিক কৰি উল্টাকে সুধিলোঁ ঘপকে তেহেঁতে ক'ত পঢ়া কথা সুধিম বুলি ভাবি আছে হয়নে না 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 চব ঠিকে আছে এই মোক কমিটি এবাৰ কৈ আছে মোহনৰ এবাৰ এতিয়াও মোহন কৰিবৰ কাৰণে মোহনৰ এবাৰ খোজটো দেখাই দিওঁ নেকি সম্পূৰ্ণ হ'ব যেন লাগে হয়নে অঁ মোহনৰ খোজটো এবাৰ দেখাই দিওঁ ন হয়নে নহয় খালি আপোনালোকে ক'ব দে হয়নে নহয় ক'ব এই নাই নাই খোজে কাহা নাই বা একে নহয় বুলি ক'বলৈ ৰৰুৱাই আহিছে কিমান মুখ থকা এজনী এইটো ক'ব বাইদেউ হাঁহি লগ ৰ'ব মোহনৰ দৌৰটো এবাৰ দেখাই দিওঁ নেকি দৌৰটো দেখাই দিওঁ হয়নে নহয় ক'ব দৌৰটো এনেকে দৌৰিলে মোক কুকুৰেও নাকামোৰে মই জানো মই দেখামেই দৌৰটো ৰ'ব হয়নে কেনেকুৱা অনুষ্ঠান ঠিকে লাগিছেনে মোৰ কিন্তু বিৰাট ভাল লাগিছে ফটো মই ঘৰত মাৰি আপোনালৈ পঠাই দিলে হ'ব আপুনি ফোনটো দি পঠিয়াওক মই ঘৰৰ পৰা কমিটি হাতত দি দিম সঞ্জয় দিম মই মাতিম একেলগে মাৰিম ন ফটো উঠাত কিন্তু বিশ্বাস কৰে ফটো উঠাত আমাৰ কোনো আপত্তি নাই নহয় ফটো উঠাত আমাৰ একো আপত্তি নাই কিন্তু মাজত এতিয়া বিয়াও পাতিলোঁ ন মানে কথাটো এনে নহয় সেইটো ফটো উঠা বিয়া পতাৰ কাৰণেও আপত্তি নাই আপোনালোকে আমাৰ পুৰুষসকলে ক'ব ফটো উঠাত কিন্তু আমাৰ পুৰুষসকলে যে ফটো মাৰে আমাৰ অভিজ্ঞতা হ'ল নহয় ৰাইজে যে আমাক ফটো মাৰে সেইটো মৰম চেনেহৰ কাৰণে মাৰে আমি আমনি নাপাওঁ কিন্তু আমাৰ পুৰুষসকলে কওকচোন আপোনালোকে যে ফটোখন মাৰে ইমান কনচিয়াছ হৈ থাকে জানো নাথাকে নহয় কোনো কিন্তু মহিলাসকল বোৱাৰীসকল চব কনচিয়াছ পিছত লাগিলে প্ৰধানমন্ত্ৰী থাকক কোন থাকক কোনোবা শিল্পী থাকক অভিনেতা থাকক মই থাকক এইবিলাক কথা নাই মহিলা যদি হয় ছোৱালী হয় ফটোখন দাদা ফটো তাৰপিছত যদি ক'বলৈ পাৰে তাৰপিছত একদম বোৱাৰী হওক ছোৱালী হওক নিজে যে একদম পুৰা একদম উশাহ বন্ধ কৰিলে ন ঠিক চাহি এটা দি দিলে পিছত দেখিবা মোক ৰেডি হ'বলৈ নক'লে যেতিয়া ইনষ্টাগ্ৰাম হওক ফেচবুকত যেতিয়া আপলোড দিয়ে ফটোখন ছোৱালীজনী বোৱাৰীজনী ধুনীয়াকৈ থাকে পিছত মই এনেকৈ থাকোঁ চাওক মোক দেউতাই মায়ে কথা কিবা খাওঁ নেকি বেয়া বস্তু কিয় কৈছে আজিলৈকে এখন ফটোটো ভাল দেখা নাই এনেকৈ তাৰপিছত বোলো নাই ফটো উঠিলে একদম ধুনীয়াকৈ একদম বৌক চিনি পায় ন বৌ নাহাহিব বিয়া পতাৰ মানুহে গম পায় মই হেনো মোক বেলেগে কৈছে মই হেনো বিয়া পতাৰ পিছত মই এনেকৈ মোৰ খোজবিলাক এনেকুৱা হৈ গৈছে মই বোলে এনেকুৱা হৈছে খোজবিলাক তাৰপিছত সিদ্ধাৰ্থৰ আমাক একে ছাৰে ক'লে কৈছে তই এনেকৈ কিয় খোজ কাঢ় মই কি মেনিয়াটো মই নিজে গম নাপাওঁ নাৰ্ভৰ প্ৰব্লেমটো গম নাপাওঁ তাৰপিছত আৰু অভ্যাস হ'ল বিয়া পতাৰ পিছত যে তাই মিতি ফুৰিবলৈ গ'লো ন তাই মোৰ হাতত ধৰি যায় মোৰ মিতি ফুৰিবলৈ যায় মই এনেকৈ থাকোঁতে বিয়া মাহলৈকে মই এনেকৈ থাকোঁ অকল মানুহ থাকিলোঁ বিয়া পতা আপোনাৰ অভিজ্ঞতা সিদ্ধাৰ্থদাই কৈছে নহয় নেকি এই যে হেৰিয়াৰ এই বাইলঙক যে মই বিয়া পাতিছিলোঁ আপোনাৰ মনত আছেনে অসমত হওক ভাৰতবৰ্ষৰ এটা কালচাৰ হওক চবেই মতা মানুহজনে মাইকী মানুহক ছোৱালীজনীক ল'ৰাটোৱে বিয়া পাতি লৈ যায় প্ৰথমবাৰৰ কাৰণে অসমত মোহনে এজনী ছোৱালীলৈ বিয়া হৈ গৈছে মহেন্দ্ৰ বাইলুং হয় মই জীৱনত এনেকুৱা বেয়া দিন আহিব বুলি ভবা নাছিলোঁ বাইলুঙক বিয়া পাতিব পৰা ইয়াত কোনোবা আছে নেকি বাইলুঙৰ কাৰণে ল'ৰা এটা হ'ব নেকি সেইপিনে ল'ৰা এটা এনেকৈ কাকো নমাৰিছে চিন্তা কৰিব নালাগে বাইলুঙৰ কাৰণে
চাকৰি তাকৰি নালাগে নহয়, ঘৰত ভঁৰাল দুটা থাকিলেই হ'ল। আপুনি চপাব তাইক খহাব, আপুনি চপাব তাইক খহাব। বাইলোকজনী কিন্তু মৰমো লাগে, হয়নে নহয়? হয়নে নহয়? বাইলোকজনী মৰমো লাগে। চাদৰ মেখেলা পিন্ধিলে বেছি মৰম লাগে। চাদৰ মেখেলা পিন্ধিলে যেতিয়া শাৰী পিন্ধে, চাদৰ মেখেলা পিন্ধে কেনেকুৱা লাগে গম পাইছে নাই? শিৱৰাত্ৰিৰ দিনাখন যে আহত গছত যে ৰঙা কাপোৰখন আতি আতি মাৰি থৈ যায়, তাইক খোজ দেখিছে নাই? তাইৰ লগত যে মই যেতিয়া বিয়া হৈছিলোঁ মহেন্দ্ৰ বাইলুং হৈ, তেতিয়া যে এটা গান পুষ্পা চিনেমাখনৰ গান এটা বিৰাট ভাল লাগিছে না, আটা মামা আটা মামা মনত আছেনে? তেতিয়া আকৌ মই এইটো গান বাইলুঙৰ লগত বনাই লৈছিলোঁ আমাৰ অসমীয়া ভাৰ্চনত। মু মামা আটা মামা তাই মামা সাতটা মামা, মনত আছে নাই? মু মামা আটা মামা তাই মামা সাতটা মামা, নগেনে জীৱনে পবি নেকুচ তোমাক নাপালে জীৱনটো ফুচ। ভাল লাগিছিল। আৰু এইবিলাকৰ পিছত আপোনালোকক সঁচাকৈ ঘপককৈ মনত পৰি গ'ল আপোনালোকক দেখি পেলাই। ধুনীয়ালৈকে আপোনালোকে থাকক। আৰু মই অনুষ্ঠান বেছি দীঘলীয়া নকৰোঁ। এতিয়া আমাৰ ডিম্পল আহি আছে, মোৰ বন্ধু, এই ধুনীয়া গীত পৰিৱেশন কৰিব। মই আৰু দুটা এটা কথা কৈ পেলাই দাদাই মই একেলগে বিদায় ল'ম। ঐ দাদা, আপুনি খোৱা বোৱা কৰিছে নাই? ঈশ্বৰে কি দিছে নাজানো, হাঁহিখন ধুনীয়া দিছে। সঁচাকৈ এই মানুহখিনিয়ে কষ্ট কৰি আছে কাৰণে, সমিতিয়ে আপোনালোকে কষ্ট কৰিছে কাৰণে এটা অনুষ্ঠান জীয়াই আছে আকৌ, হয়নে? তেখেতে মোৰ কথাও শুনিছে, আকৌ এনজয় কৰিছে, নিজৰ কামটো এৰি দিয়া নাই। বেয়া পাইছে নেকি? বিহু গাম আমাৰ মিউজিচিয়ান ঢোলটো হ'লে হ'ব, ঢোলটো হ'লে হ'ব। অকণ বিহু গাবলৈ মঞ্চ পৰা বিদায় মাগিম, অকল খালি সহযোগ কৰি দিলে হ'ব, হ'বনে? কৰিবনে নকৰে? সঁচাকে গৰৈ মাৰি তেতন বাৰী কিন্তু মনত ৰখি যাব দেই। অ নাহৰ ফুলাৰ বতৰ নাই, ৰাইজৰ কিন্তু হেৰিটো কমি আছে। দাদা চাউণ্ড অকণ মিলাই দিব, মাংস দিয়া মছলা চব দি দিব। এফালে ৰাইজে সহযোগ কৰিব নে? অ ফুলিলে খাইনা তোৰে হ'ব ন, হ'ব গাই লওঁ। ও পদুম তগৰ ফুলিলে, ও ফুলিলে ও সেৱা দাদাহঁত সহযোগ কৰিব। ও পদুম তগৰ ফুলিলে, ও ফুলিলে ও সেৱালি। নাগাওঁ নেকি? মানে ইমান ধুনীয়াকৈ সবেনে সহযোগ কৰি আছে, মানে বৌজনী হামিয়া হেকুটিয়াই আছে, সেইটো অকণ বেয়া লাগিছে। বৌ কাৰণে কৈছো, এহে নব ৰেল চলে উকিয়া, এহে নব ডেকাহঁতে কিমান থাকিব জপিয়াই, এপাক উঠি নাচ নব নাথাকিব, এপাক উঠি নাচ নব নাথাকিব হামিয়াই আজি। নবৰ ডেল চলে উকিয়াই, নবৰ ডেল চলে উকিয়াই, নব কিমান থাকিম জপিয়াই, নব কিমান থাকিম জপিয়াই, এপাক উঠি নাচ নব নাথাকিব হামিয়াই, এপাক উঠি নাচ নব নাথাকিব হামিয়াই আজি। অ হালধি বাৰীতে হাল বাই আছিল, ভালুকে লগালে খেদা। এই নাই, মই সিহঁতৰ লগত গোৱাই ভাল। আপোনাক আমাৰ ডেকাসকলৰ বহুত কি হ'ল, মানে ধুনীয়াকেতো ডিম্পলে গাবই, মোৰ লগত অকণ সহযোগ কৰি দিয়ক ন। এনেই আৰু এইপিনে ডেকাহঁতেতো সহযোগ কৰি আছে, এইপিনে সহযোগ কৰি আছে, আপোনালোকে এবাৰ সহযোগ কৰি দিয়ক। অ হালধি বাৰীতে হাল বাই আছিল, ভালুকে লগালে খেদা, বোলো ভালুকে লগালে খেদা। এ গমাই তেতুন বাই ছোৱালী, আয়ো কমলা ভনীয়ে ক'লে মনত পৰি যায়। অ মই জানো চবেই মোক কয়, মোক মেছেজ কৰি আছে, মই কমলা ভনীক আকৌ বেঙেনা দিছো, হয়নে নহয়?
কিন্তু কমলা ভনীয়েকক মই বেঙেনা দিয়া নাই মই যিজনী ছোৱালী বিয়া পাতিলোঁ তাই খুৰায়েকৰ পিতাকৰ নাম ককায়েকৰ নামো কমল তাই কমলা ভনীয়েকে হয়নে নহয় অ হালধি বাৰীতে হালে বাই আছিলোঁ ভালকে লগালে খেদা এই গৰৈ মাৰি তেতুন বাৰী ছোৱালী এই জোকাম বুলি ভাবোতে কি হ'ল বাৰু ও সমিতিয়ে লগালে খেদাই কল টুক বুঢ়ী হলে নিনিউটো খেদাই কল টুক বুঢ়ী হলে নিনিউটো সমনীয়াই জোকাব সমনীয়াই ভাঙিব ও চীনে ভাৰতে যুদ্ধ লাগিলে অসমত পাতিলে কে বোলো অসমত পাতিলে কে সেই পিনে ছোৱালীজনী কৈছে তোমালৈ বুলি এই চিঠি লিখি থাকোঁতে এই তোমালৈ বুলি চিঠি লিখি থাকোঁতে ও নুমাইনো হৈ থাকিলে লেমনেৰি জাং পতাপত আহিবি তই মাৰ লগত লেমনেৰি জাং পতাপত আহিবি তই মাৰ লগত ৰাতি বিহু চাবলৈ যায় ঐ হাগাই লাই খাই পালে খাই ধনিয়া বাবৰি বাৰীৰে বগৰী ঘৰতে কিখিনি আনি থবি বুটলি মইনো যে বিললৈ মাছে মাৰিবলৈ পুঠি কলি হনা কাৱৈ দৰিকনা আনিলো মাছে মাৰি ঐ ৰাতিৰে সাজলৈ শাহুৱাই মাতি লৈ টেঙা শাকে সাজি ঐ ৰাতিৰে সাজলৈ শাহুৱাই মাতি লৈ টেঙা শাকে সাজি খা ধন্যবাদ যেনেকৈ হাঁহি প্ৰকাৰ আছে মই ইয়াত দেখিলোঁ ডেকাসকলৰ ধুনীয়াকৈ সহযোগ কৰিছে ইয়াত চাপৰিও কিন্তু প্ৰকাৰ আছে তেতনবাৰী গৰুবাৰী চাপৰি বিভিন্ন প্ৰকাৰ আছে মই দেখাই দিওঁ চবে এইপিনে ডেকাহঁতে সহযোগ কৰিছে এনেকৈ কিন্তু দুজন ডেকা কিন্তু এইটো কি চাপৰি পৰিছে মই নাজানো এনেকৈ সহযোগ কৰিছে চাওক হাতে হাতে লাগা নাই মনত এইটো জলদস্যু চাকৰি মানে কথা এটা কৈ যাওঁ নতুনকৈ বিয়া পতাৰ কাৰণে কৈ যাওঁ এইটো সিদ্ধাৰ্থদাই মোক শিকাই পঠিয়াইছে আপোনালোকৰ মৰমৰ কে চাই শিকাই পঠিয়াইছে যে বিয়া বাৰু মানুহ হ'বই জন্ম মৃত্যু বিবাহ সকলোৱে কপালত লিখাই থাকে এগৰাকী নাৰীক পুৰুষে বিয়া পাতিবই লাগিব এইটো সংসাৰৰ নিয়ম আমাৰ ছোৱালীসকলে কৈছে বেছি ভাল ল'ৰা চাই থাকিব নালাগে টকা কিমান কি কিমান নহয় ল'ৰাটো ভাল হ'ব লাগে সৎ হ'ব লাগে হয়নে নহয় কে চাই কয় মানে স্কৰপিঅ' পাছফালে কান্দি কান্দি যোৱাতকৈ টেম্পুৰ পাছফালে হাঁহি হাঁহি যোৱাই ভাল হয়নে নহয় গতিকে সকলো ভালে থাকক তেতুনবাৰী ৰাইজক আৰু এটা কথা কমিটিয়ে মোক শুনাব দিছিলে এই যে কে ছাৰ যে আমাৰ আকৌ কে ছাৰ যে ছেকেণ্ড বিয়াখন দেখিছিল নে নাই এইটো পাহৰি গ'লে মোৰ বেয়া হ'ব কে ছাৰ যে ছেকেণ্ড বিয়াখন পাতি থাকে ন কে ছাৰ ছেকেণ্ড বিয়াখনত যে মই গাইছিলোঁ এটা বিয়া নামো গাবলৈ দিছিলে এইটো খুব ভাইৰেল হৈছিলে সেইকাৰণে গাই দিব দিছিলে এই গছৰে তলতে এই পৰিব জিয়া ও আমাৰ কে চাও ঐ ছেকেণ্ড টাইম বিয়া মনত পৰিছেনে এই গছৰে তলতে এই পৰিব জিয়া ঐ আমাৰ কে চাও ছেকেণ্ড টাইম বিয়া এইটো আকে কইনাকে মাহ হালধি খানে কিনো বিয়া এখন আনাকে আনে কলয়ে তলতে ধৰিব ছাতি এই গৰৈমাৰী তেতুনবাৰীবাসী ৰাইজৰ কাৰণে ক'লো দেই গৰৈমাৰী তেতুনবাৰী মই এটা কাহিনী কৈ যাওঁ কলয়ে তলতে ধৰিব ছাতি এই গৰৈমাৰী ৰাইজে কমচে কম 6 জনে নাপালে মাংস পাতি মাংসখিনি ক'লে গ'ল আধা চৈয়া মাংস এই বিছনা তলত
ঐ মানুহ যোৱা পাছতহে পৰিছে মন মানুহ যোৱা পাছতহে পৰিছে মন মই অনুষ্ঠান ধুনীয়াকৈ কৰিলোঁ ধুনীয়াকৈ সকলো আছে সকলোকে মই শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ ইয়াতে বয়সস্থ মোৰ বৰমাহঁত আইতাহঁত বহি আছে মই বিহু গালোঁ ধুনীয়াকৈ বিয়ানাম গালোঁ আইতাসকলক উদ্দেশ্যি যিহেতু বিহুৰ বতৰ হ'লেও মই আইতাসকলৰ কাৰণে সিদ্ধাৰ্থতে কৈছে ভক্তিমূলক এফাকি গাই মোৰ অনুষ্ঠান সামৰিছোঁ এই কৃপাৰ সাগৰ দৈৱ কি নন্দন পুৰিও মনৰ কাহাম ভকতৰ সংগ সদায় নুগুচুক মুখে তো আগুন নাম ৰাম মুখে তো আগুন নাম বহুত বহুত ধন্যবাদ গৌৰৱমাই তেতুলবাসী ৰাইজক আপোনালোকে যি মৰম চেনেহ আশীৰ্বাদ দিলে সেইবিলাক বুকুতে বান্ধি আমি লৈ যাম এই অনুষ্ঠান পৰিৱেশন কৰোঁতে যদি কিবা অজানিকে নক'বলগীয়া কথা কৈছোঁ ইয়াত উপস্থিত বয়োজ্যেষ্ঠসকলে মোৰ ককা দেউতা আইতাসকলে সকলোৱে মোক নিজৰ নাতি নিজৰ ল'ৰা বুলি ক্ষমা কৰি দিয়ক ইয়াৰ উপস্থিত মোৰ দাদাহঁত ভাইটিহঁত সকলোৱে মোক বন্ধু মোৰ ভাইটি বুলি ক্ষমা কৰি দিয়ক ইয়াতে উপস্থিত আছে মোৰ বৌহঁত মোৰ ভণ্টিহঁত সকলোৱে মোক নিজৰ দাদা ভাইটি বুলি ক্ষমা কৰি দিয়ক আজি অকল নতুন বৰি আছে সকলোৱে নিজৰ গিৰিয়েক বুলি ক্ষমা মই এতিয়া গম পাইছোঁ গহপুৰ দৈনিক পৃষ্ঠাত পোনপটীয়া সম্প্ৰচাৰণ চলি আছে দাদাহঁতক বহুত বহুত ধন্যবাদ আপোনালোকে হেৰি লাইভ যোগে চাব পাৰিব আজি যদি চোৱা নাই কাইলৈ আপোনালোকে ধুনীয়াকৈ চাব পাৰিব আপোনালোক সকলো সুস্থ থাকক সবল হৈ থাকক আমাৰ ডেকা শক্তি সদায় ভালে থাকক আমাৰ ডেকাসকল যদি ভাল হৈ থাকে প্ৰত্যেকজন ল'ৰাই কিন্তু নিজৰ ঘৰখনৰ কাৰণে হিৰো হয়নে আপোনাৰ ওপৰত গোটেই ঘৰখন ডিপেণ্ড কৰে যদি প্ৰত্যেকজন পুৰুষ প্ৰত্যেকজন ডেকা ভাল হৈ থাকে আমাৰ সমাজখন এনেই ভাল হৈ থাকিব অসম ভাল ভাৰতবৰ্ষ এনেই ভাল হৈ থাকিব সকলোৱে ধন্যবাদ সকলোৰে কাৰণে আকৌ এবাৰ শেষত জয় আই অসম জয় আই অসম জয় আই অসম বহুত বহুত ধন্যবাদ যি মস্তি লাগিল যে ধন্যবাদ শুভৰাত্ৰি আমি আমন্ত্ৰিত কৰি অনা মৰমৰ কৌতুক শিল্পী আমাৰ দীপজ্যোতি মোৰ কেওট ডাঙৰীয়াৰ লগত আমাৰ সভাপতি আমাৰ অসীম শইকীয়া অৱসৰপ্ৰাপ্ত শিক্ষক অসুস্থ যদিও আমাৰ এই অনুষ্ঠানৰ জড়িত আমি সকলোৱে কমিটি সকলোৱে এটা ফটো লওঁ আমাৰ মৰমৰ শিল্পীগৰাকীৰ লগত ধন্যবাদ আমি আমন্ত্রিত করিও না আমার বেহারবাড়ি আউটপোস্টর বলিষ্ঠ অভিনেতা দীপজ্যোতি কেওটৰ বাবে সকলোৱে এবাৰ পুনৰ হাত চাপৰি এটা দিয়ক ধন্যবাদ তেখেত আৰু আগুৱাই যাওক আমাৰ শুভকামনা থাকিল শুভৰাত্ৰি আমি এবাৰ মঞ্চলৈ আমন্ত্ৰণ জনাইছো আমাৰ এই অঞ্চলৰ এগৰাকী উদীয়মান কণ্ঠশিল্পী যিগৰাকী শিল্পী ইতিমধ্যে ইণ্ডিয়ান টেলেণ্ট থাইলেণ্ড ৰাউণ্ডত প্ৰৱেশ কৰিবলৈ সক্ষম হৈছে তেওঁ আমাৰ এই অঞ্চলৰ তিনিকুণীয়া গাঁৱৰ তথা কেতনপুখুৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় একাদশ শ্ৰেণীৰ ছাত্ৰ আমি মৰমৰ শিল্পী ৰূপ নায়কক আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছো আমাৰ
মৰমৰ শিল্পী